থাম্বনেলত যিখিনি দেখিছে এইখিনি কথাকে খুবেই কম সময়ৰ ভিতৰত আমি আলোচনা কৰিম। প্ৰথম কথাটো হৈছে BPSCৰ ফালৰ পৰা এখন নটিচ প্ৰকাশ হৈছে আৰু তাত NISৰ কথা কি লিখা আছে এইখিনি কথা আমি এই নটিচখনৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। আৰু দ্বিতীয় কথাটো হৈছে কেইজনমান টেটু দিনৰ প্ৰাৰ্থীয়ে DE অফিচ ভিজিট কৰিছে আজি আৰু এইখিনি কথাও আমি এইটো ভিডিঅ'ৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। ইউটিউবৰ কমেণ্ট্ৰি গাইডলাইনৰ কাৰণে ফটোখন ব্লাৰ কৰা হৈছে। প্ৰথমতে আমি DEৰ কথাটো লৈছোঁ যে কেইজনমান টেটু দিনৰ প্ৰাৰ্থীয়ে DE অফিচ ভিজিট কৰিছে আজি আৰু আপডেটছখিনি এতিয়ালৈকে পোৱা হোৱা নাই আৰু খবৰখিনি আপোনালোকে আপডেটছখিনি যেতিয়া লাভ কৰিম তেতিয়া অহাকালি আপডেটছখিনি আপোনালোক দিবলৈ চেষ্টা কৰিম, কাৰণ আজি নহ'ব। আজি আপডেটছ পালেও ভিডিঅ' বনাব সময় নহ'ব, সেইকাৰণে অহাকালি আপোনালোকক যিখিনি আপডেটছ পাম সেই আপডেটছখিনি জনাবলৈ চেষ্টা কৰিম। এই নটিচখন BPSCৰ ফালৰ পৰা যোৱাকালি পাব্লিছ হৈছিলে। আপোনালোকে ডেটটো দেখা পাইছে ইয়াতে 18/12/2023 আৰু ইয়াতে কি লিখা আছে অকণমান জানিবলৈ চেষ্টা কৰিম। এখন দেখিছে আপোনালোকে BPSC বিহাৰ লোক সেৱা আয়োগ, ইয়াতে লিখিছে বিজ্ঞাপন নম্বৰ দিয়া আছে, লিখিছে विद्यालय अध्यापक प्रतियोगिता परीक्षा के वर्ग 6 से 8 के अध्यापक पद के नियुक्ति के लिए जिन अभ्यर्थी द्वारा NIS के माध्यम से DLED के प्रशैक्षणिक योग्यता के आधार पर आवेदन किया गया है एवं वो BEd का प्रमाण पत्र भी धारित करते हैं तो वैसे अभ्यर्थी यदि चाहे तो BEd के प्रशैक्षणिक योग्यता का भी चयन कर सकते हैं। इनके लिए अभ्यर्थी का दिनांक বাকীখিনি পঢ়ি চাব আপোনালোকে। মই এইখিনি কথা ক'বলৈ চেষ্টা কৰিছোঁ যে আচলতে কি হৈছে যে যিখিনি আপাৰ প্ৰাইমাৰী অৰ্থাৎ 6ৰ পৰা মানে ক্লাছ 6ৰ পৰা ক্লাছ 8লৈ যিহেতু তেওঁলোক মানে BEd হ'লেও তেওঁলোকে আবেদন কৰিব পাৰে আৰু সেইকাৰণে ইয়াতে যিসকলে NISৰ চাৰ্টিফিকেটেৰে তেওঁলোকে যদি মানে আপাৰ প্ৰাইমাৰীত এপ্লাই কৰিছিলে আৰু সেই প্ৰাৰ্থীজনৰ যদি তেওঁলোকৰ BEdও যদি আছে, মানে ধৰক তেওঁৰ NISৰ পৰা DLEdও আছে আৰু BEdও যদি আছে, তেওঁলোকে যিকোনো এখনৰে এপ্লাই কৰিব পাৰিব। যদি BEd আছে তেওঁলোকে BEdখনেৰেও এপ্লাই কৰিব পাৰিব ইনষ্টেড অফ NIS DLED চাৰ্টিফিকেটৰ বাহিৰেও। আৰু ইয়াতে অকল 6ৰ পৰা 8 অৰ্থাৎ ক্লাছ 6ৰ পৰা ক্লাছ 8ৰ ভিতৰৰ যিখিনি হয় আপাৰ প্ৰাইমাৰী একচুৱেলি সেইখিনিৰ কাৰণে কোৱা হৈছে আৰু ইয়াতে লোৱাৰ প্ৰাইমাৰীৰ কথা কোৱা হোৱা নাই, 1 to 5ৰ কথা কোৱা হোৱা নাই আৰু তাত ইয়াতে একো মেনশ্যন কৰা নাই। আৰু ইয়াতে যিখিনি আছে এইখিনি কথাকে মই ইয়াতে আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এইখিনিয়ে পাইছোঁ ইয়াতে যে যিখিনি ক্লাছ 6ৰ পৰা ক্লাছ 8লৈকে যদি তেওঁলোকৰ BEd আছে তেতিয়াহ'লে তেওঁলোকে যদি NISৰ চাৰ্টিফিকেটেৰে যদি এপ্লাই কৰিছিলে তেতিয়াহ'লে তেওঁলোকে পৰ্টেল মানে ইয়াতে পাছৱৰ্ড ইউজাৰ নেম দি কেনে এই যিটো তাৰিখ দিছে এই তাৰিখৰ ভিতৰত তেওঁলোকে BEdৰ চাৰ্টিফিকেটেৰেও তেওঁলোকে এপ্লাই কৰিব পাৰিব। তেওঁলোকে NISৰ সেইখন নিদিলেও মানে সেইটো কৰিব পাৰিব বুলি কৈছে।